পোষ্ট অফিসত একাউন্ট থাকিলে আপনি লাভ করব 13 লাখ টাকা। হয় আপনি ঠিকই শুনিছে, পোষ্ট অফিসত একাউন্ট থাকিলে আপনি মাত্র 60 মাহতে লাভ করব 13 লাখ টাকা। যদি আপনার পোষ্ট অফিসত একাউন্ট আছে তেন্তে এতিয়াই ভিডিওটোত লাইক করে ভিডিওটো এটা শেয়ার করে দিয়ক। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ পোষ্ট অফিসত একাউন্ট থাকিলে কেনেকৈ লাভ কৰিব আপুনি এই 13 লাখ টাকা। দৰ্শকসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। পোষ্ট অফিসত একাউন্ট থাকিলে আপনি লাভ করব 13 লাখ টাকা। মাত্র 60 মাহতে আপনি লাভ করব এই 13 লাখ টাকা। পোষ্ট অফিসর এই এফডি স্কিমত কেবল সুদ হিসাবে আপনি লাভ করব 4,04,953 টাকা। চাওঁ আহক এই স্কিমৰ বিষয়ে। নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত মোটাংকৰ ৰিটাৰ্ণ আপুনিও লাভ কৰিব পাৰে, এই দাবী কৰা বিনিয়োগ বিশেষজ্ঞই। বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে। অবশ্য বহু বিনিয়োগ বজাৰৰ উঠানমাৰ সৈতে সম্পৰ্কিত, কিন্তু চৰকাৰী স্কিম, বন্ড, বেংক ডিপোজিট স্কিমৰ দৰেও স্কিম আছে য'ত আপুনি সুদে মূলে ধন ঘূৰাই পোৱাৰ গেৰাণ্টি থাকে। ইয়াত বজাৰ উঠানমা আদি কোনো কথাৰ লেনদেন নাই। বেংক ডিপোজিট স্কিমৰ কথা আহিলেও প্ৰায় সকল ব্যক্তিৰ মনত আছে ফিক্সড ডিপোজিটৰ কথাই। বৰ্তমান বেংকসমূহেও ফিক্সড ডিপোজিটত ভাল হাৰত সুদ অফাৰ কৰিছে। যদি সিনিয়র সিটিজেনৰ কথা ধৰা হয় তেন্তে এই ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত বেছি হয়। কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত এফডি অৰ্থাৎ ফিক্সড ডিপোজিট কৰিব পাৰে। বিভিন্ন বেংকৰ ফিক্সড ডিপোজিটৰ সুদৰ হাৰ ভিন্ন আৰু পোষ্ট অফিসতো ফিক্সড ডিপোজিট কৰিব পাৰিব আপুনি। পোষ্ট অফিসৰ এই স্কিমত পোৱা যাব পাৰে ধামাকা ৰিটাৰ্ণ। পোষ্ট অফিসৰ এফডি স্কিমত 60 মাহতে পোৱা যাব পাৰে 13 লাখ টাকা। পোষ্ট অফিসৰ এফডি স্কিমত এটা গ্যাৰাণ্টিযুক্ত সুৰক্ষিত ৰিটাৰ্ণ দিয়া হয়। পোষ্ট অফিসৰ এফডি স্কিমত সুদৰ হাৰ 1 পৰা 5 বছৰৰ বাবে ভিন্ন ভিন্ন। পোষ্ট অফিসৰ এফডি স্কিমত 5 বছৰৰ বাবে বিনিয়োগ কৰিলে প্ৰতি বছৰে আপোনাক সুদ দিব 7.5%। এয়া সকলোতকৈ বেছি সুদ। পোষ্ট অফিসৰ এফডি স্কিমত 5 বছৰৰ বাবে 9 লাখ টাকা বিনিয়োগ কৰিলে মেচুৰিটিৰ সময়ত আপুনি 13,04,953 টাকা ৰিটাৰ্ণ পাব আৰু এই ক্ষেত্ৰত আপুনি কেৱল সুদ হিচাপেই পাব মুঠ 4,04,953 টাকা। দৰ্শকসকল আপোনালোকে নিশ্চয় এটা বুজি পাইছে। পোষ্ট অফিস অৰ্থাৎ ভাৰতীয় ডাকঘৰত যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ। আপুনি মাত্ৰ 5 বছৰৰ ভিতৰত অৰ্থাৎ 60 মাহত লাভ কৰিব পাৰে 13,04,953 টাকা আৰু তাৰ কাৰণে আপুনি 9 লাখ টাকাৰ ফিক্সড ডিপোজিট কৰিব লাগিব 5 বছৰৰ কাৰণে। আৰু 9 লাখ টাকা ফিক্সড ডিপোজিট কৰিলে আপুনি সৰ্বমুঠ ঘূৰাই পাব 13,04,953 টাকা, অৰ্থাৎ আপুনি ইয়াত লাভ পাব 4,04,953 টাকা। গতিকে যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ ওচৰৰ পোষ্ট অফিসত কন্টেক্ট কৰক বা যোগাযোগ কৰক। ইয়াত কিন্তু টকাৰ 100% গ্যাৰাণ্টি আছে, আপুনি ৰিটাৰ্ণ পাবই। ইয়াত পইচাৰ ক্ষেত্ৰত যি নেকি ৰিস্ক 0% নাই। আৰু পোষ্ট অফিসৰ এফডি স্কিমত 3 মাহৰ চক্ৰবৃদ্ধিৰ সুবিধাৰ বাবে সুদ বেছি হাৰত পোৱা যায়। পোষ্ট অফিসৰ এফডি স্কিম ধাৰা 80C অনুসৰি আপুনি কৰৰ পৰা ৰেহাইও পাব পাৰে, অৰ্থাৎ আপুনি ইয়াৰ পৰা যিমানখিনি উপাৰ্জন কৰিব বা আপোনাৰ লাভ হ'ব ইয়াৰ পৰা চৰকাৰক আপুনি টেক্স দিব নালাগে। গতিকে যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে পোষ্ট অফিসত যোগাযোগ কৰক।